नमस्कार बंधु बान्धवी सकल मैं धनजित कलिता पोनप्रथमे आपनालोक सकलोके बहुत बहुत स्वागतम जनाइছো आसाम पुलिस फाउंडेशन बेचले और बंधुसकल লৈ আহিছো आपनालोকৰ মাজলে মেথছৰ 28 নম্বৰটো ক্লাস খুবই সুন্দৰ এটা ক্লাস আজি হবলে গৈ আছে। আজি আমি এই ক্লাসটোত আলোচনা কৰিম টাইম এন্ড ওয়ার্কৰ বিষয় একেবাৰে বেসিক লেভেলৰ পৰা আমি প্ৰতিটো কনসেপ্টে পুংখানুপুংখভাৱে আজি আমি এই ক্লাসটোত আলোচনা কৰিবলৈ যত্ন কৰিম। জাস্ট আপোনালোকে ক্লাসটো সকলোৱে ধুনিয়াকে শেষলৈকে চাব, কোনিও কোটৰে স্কিপ নকৰিব। একদম নেক্সট লেভেলৰ ক্লাস আজি হবলৈ গৈ আছে। প্ৰতিটো কনসেপ্টে আজি আমি খুব ধুনিয়াকে পঢ়িম, লগতে আমি ইউনিটাৰী মেথডৰো কিছু কনসেপ্ট আজি আমি এই ক্লাসটোৰ জৰিয়তে ধুনিয়াকে লবলৈ যত্ন কৰিম। গতিকে বন্ধুসকল আপোনালোকে সকলোৱে ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে জনাব বিচাৰিছো যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশনাল ইনফৰমেশন, মেথছৰ বিভিন্ন ধৰণৰ কোৱেশ্চন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে, যাৰ লিংক ডেসক্ৰিপচনত দিয়া আছে। লগতে বন্ধুসকল এই ভিডিওটো আপোনালোকলৈ প্ৰেৰণ কৰাত মোক বিশেষভাৱে সহায় কৰিছে অসমৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান ভদ্ৰা IAS একাডেমীয়ে। বন্ধুসকল এতিয়া পোনে পোনে আগবাঢ়িছো আজি আমাৰ ভিডিওটোৰ মূল বিষয়বস্তুৰ মাজলৈ। আৰু যেহেতু আজি আমি নতুন এটা কনসেপ্ট স্টাৰ্ট কৰিছো টাইম এন্ড ওয়ার্ক হয়নে, আৰু খুব গুৰুত্বপূৰ্ণ হয় এইটো যিকোনো কম্পিটিটিভ এক্সামৰ বাবে আপোনালোকে সেইটো নিশ্চয় সকলোৱে জানে। পোনপ্ৰথমে মই আপোনালোকক এটা ইয়াতে কুৱেশ্চন দেখুৱাই লৈছো, যেটো কুৱেশ্চন অতিকে সহজ হয়, মানে বহুত বেছি বেসিক লেভেলৰ কুৱেশ্চন হয়। আৰু এই কুৱেশ্চনটো ইয়াতে কি দিছে যে এজন বনুৱাই এটা কাম 20 দিনত সম্পন্ন কৰে আৰু সেই কামটো 5 জন বনুৱাই কিমান দিনত সম্পূৰ্ণ কৰিব। মানে এটা নিৰ্দিষ্ট কাম আছে ইয়াতে আৰু সেই কামটো কি বুলি কৈছে, যদি এজন মানুহে কৰে, এজন মানুহে যদি কামটো কৰে তেতিয়াহলে কামটো কিমান দিন লাগিব কৰাতে 20 দিন সময় লাগিব বুলি কৈছে। কিন্তু যদি সেই কামটো 5 জন মানুহে কৰে তেতিয়াহলে সেই কামটো কৰাতে কিমান দিন সময় লাগিব আমাক হেতু দিছে। গতিকে ইয়াৰ বাবে আপোনালোকে ইউনিটাৰী যেটো মেথড, যেটো আমি ঐকিক প্ৰণালী বুলি কওঁ, সেই ঐকিক প্ৰণালীটো অকনমান আপোনালোকে জানি লোৱাটো খুবেই প্ৰয়োজন, কিয়নো সেই ইউনিটাৰী মেথডৰ ভিতৰতে এনেকুৱা ধৰণৰ মেথছখিনি আপোনালোকে ধুনিয়াকে শিকিব পাৰিব। চাওক একদম বেসিক কনসেপ্টখিনি মই আপোনালোকক দি আছো, আপোনালোকে ধুনিয়াকে মনত ৰাখিব। জাস্ট দুটা কথা, মানে বিশেষকৈ টাইম এন্ড ওয়ার্ক ৰিলেটেড কুৱেশ্চনত আপোনালোকে জাস্ট দুটা কথা মনত ৰাখিব লাগে। গতিকে সকলোৱে এনেকৈ এটা লাইন লিখি ল'ব, সকলোৱে এনেকৈ এটা মানে লাইন লিখি ল'ব যেটো হৈছে মনত ৰাখিব। ওকে, তো মনত ৰাখিব বুলি লিখি আপোনালোকে পাৰিলে এটা হাইলাইটেৰে ইয়াক ধুনিয়াকে হাইলাইটো কৰি দিয়ক। ঠিক আছে, ইয়াক যেতিয়া আপোনালোকে এনেকৈ হাইলাইট কৰি ৰাখিব তেতিয়া ইয়াৰ ভিতৰত কি লিখিছো সেই বস্তুটো আপোনালোকৰ ধুনিয়াকে মনত থাকি যাব। এটা ইয়াতে মই দুটা কথা কম আপোনালোকক, যে প্ৰথমটো কথা হৈছে 1 নম্বৰ যেটো কথা সেইটো হৈছে যে যদি কিবা কাৰণত মানুহৰ সংখ্যা ইয়াতে বেছি হৈ যায়, মানে বেছি যদি আপোনালোকে মানুহ দেখিবলৈ পায়, বেছি মানুহ, তেতিয়াহলে কি হ'ব, বেছি মানুহে কম দিনত কামটো কৰিব। নিশ্চয় আপোনালোকে জানে যে এটো একেবাৰে বেসিক কথা হয়, মানে যেতিয়া কোনো এটা কাম কৰতে মানুহৰ সংখ্যাটো বেছি হ'ব তেতিয়া কামটো সোনকালে কৰা যাব। আৰু 2 নম্বৰ কনসেপ্টটো কি আছে যে যেতিয়া মানুহটো কম হ'ব, মানে কম মানুহ যেতিয়া আপোনালোকে ইয়াত দেখিব কম মানুহ, তেতিয়া কি হ'ব, বেছি দিন লাগিব। এইখিনি একদম বেসিক হয় কথাটো, কিন্তু বহুতেই এইখিনি কথাত মানে গুৰুত্বটো কমকে দিয়ে, সেইভাবে বহুত বেছি টান পাই যায় পিছত কনসেপ্টবিলাক। এতিয়া আমি দুটা জাস্ট ইয়াতে লাইন লিখিছো আৰু এই দুটা লাইনে বহুত ইম্পৰ্টেন্ট হয়, যে একদম মনত ৰাখিব লগা কথা এইটোৱে যে টাইম এন্ড ওয়ার্কত যেতিয়া মানুহৰ সংখ্যাটো বেছি হৈ যাব তেতিয়া দিন কমকে লাগিব, আৰু যেতিয়া মানুহৰ সংখ্যাটো কম হ'ব তেতিয়া দিনটো বেছিকে লাগিব। ঠিক আছে, একদম ধুনিয়াকে ক্লিয়াৰ কৰি যাওক, একদম প্ৰথমৰ পৰাই ধুনিয়াকে ক্লিয়াৰ কৰি যাওক সকলে। এতিয়া চাওক যে ইয়াত যেটো কুৱেশ্চন দিছে সেই কুৱেশ্চনটো আমি কেনেকৈ কৰিম চাব। কুৱেশ্চনটো মই ধুনিয়াকে ইপিনে কৰি দি আছো, একদম ধুনিয়াকে শিকি থাকিব আপোনালোকে। মই একদম বেসিক লেভেলতে শিকাই দিম কুৱেশ্চনটো, যে ইয়াতে কি কৈছে এজন বনুৱা, তো এজন বনুৱাই কামটো কেইদিনত কৰে, 20 দিনত কৰে। গতিকে আপোনালোকে এনেকুৱাকে লিখিব পাৰে যে এজন বনুৱাই ট্ৰেডিশনাল মেথড হয় এইটো বাৰু, কামটো কৰে কিমান দিনত, কামটো কৰে কিমান দিন লাগে কামটো কৰাতে, বোলে 20 দিনত হয়নে। কামটো কিমান দিনত কৰে, 20 দিনত কৰে। গতিকে যদি এতিয়া মানুহৰ সংখ্যাটো বেছি হৈ গ'ল, মানে একজনৰ ঠাইত এতিয়া কিজন হৈ গ'ল, 5 জন হৈ গ'ল, তো 5 জন বনুৱাই যদি কামটো কৰিবলৈ যায় তেতিয়াহলে কি হ'ব, যদি 5 জন বনুৱাক আমি কামটো কৰিবলৈ দিওঁ, এজন বনুৱাই কামটো কৰিছিল 20 দিনত, কিন্তু 5 জন বনুৱাই যেতিয়া কামটো কৰিবলৈ যাব তেতিয়া কি কৰিব লাগিব, এই যেটো 20 আছে এই 20টোক আমি এই 5ৰে হৰণ কৰিব লাগিব,
ইমান দিনে সময় লাগিব গতিকে 5 ৰে 20 হৰণ কৰিলে আমি কিমান পাম 4 পাম মানে ইয়াৰ উত্তৰটো কি হ'ব জানেনে 4 দিন হ'ব কিন্তু চাওক এটা বেলেগ আৰু কনসেপ্ট কৈ দিও যে এনেকুৱা কোৱেশ্চন আহিব পাৰে যে 1 কেজি মাছৰ দাম যদি ধৰি লওক 200 টকা হয় তেতিয়াহলে 5 কেজি মাছৰ দাম কিমান তেতিয়া কিন্তু আপোনালোকে এনেকৈ হৰণ কৰিলে নহব তেতিয়া তাত কি কৰিব লাগিব আপোনালোকে পূৰণ কৰিব লাগিব কিন্তু টাইম এণ্ড ওয়াৰ্কত কি হ'ব তাৰ উল্টাটো মানে ইয়াতে যেতিয়া বাঢ়ি যাব একতকে যেতিয়া বেছি হৈ যাব তেতিয়া কি কৰিব লাগিব আপোনালোকে হৰণ কৰিব লাগিব ঠিক আছে শিকিছে একদম ধুনিয়াকে কনসেপ্টটো পুৰা ক্লিয়াৰ কৰিব পাৰিছে বেসিক কনসেপ্ট হয় ইমান ইজি কোৱেশ্চন হয়তো পৰীক্ষাত জেনাৰেলি নাহে কিন্তু আমি কনসেপ্টটো জানাৰ বাবে আমি একদম ইজি কনসেপ্টখিনি শিকিব লাগিব পিছত আমি একদম ধুনিয়াকে নেক্সট লেভেলৰ কোৱেশ্চনখিনিও কৰি আছো এতিয়া চাওক ইয়াৰ পিছৰ কোৱেশ্চনলৈ আমি আগবাঢ়িছো ইয়াৰ পিছতো ধুনিয়া কোৱেশ্চন আছে আৰু গোটেইখিনি কোৱেশ্চন আমি ধুনিয়াকে কৰি যাম ইয়াৰ কোৱেশ্চনটো কি দিছে পিছৰটো যে ইয়াতে দিছে 12 জন মানুহে এটা কাম 25 দিনত কৰিব পাৰে সেই কামটো 15 দিনত কৰিব লাগিলে কিমান জন মানুহ লাগিব আমাক হেতু আচ্ছা নিশ্চয় আপোনালোকে সকলে কোৱেশ্চনটো বুজি পাইছে হয়নে চাব একদম ধুনিয়াকে এইটো মই বুজাই দি আছো এইবাৰ পুনৰ মই ইউনিটাৰী মেথডটো ইউজ কৰিম মানে ঐকিক প্ৰণালীৰ জৰিয়তে এইটো কোৱেশ্চনত ধুনিয়াকে বুজাই দিম যে ইয়াতে আমাক কোৱেশ্চনটোত কি কৈছে 12 জন মানুহে কামটো কৰে 25 দিনত গতিকে সেই কামটো 25 দিনত কৰিবলৈ কিমান মানুহ লাগিব ন গতিকে আমি ধুনিয়াকে লিখি যাম যে 25 দিনত একদম ধুনিয়াকে শিকি যাব আপোনালোকে যে 25 দিনত কামটো কৰে 25 দিনত কামটো কৰে কিমান জন মানুহে বলে 12 জন মানুহে ঠিক আছে 25 দিনত কামটো কৰে কি মানে 12 জন মানুহে হয়নে ইমানলৈকে তো ধুনিয়াকে কোৱেশ্চনে আমাক দিয়াই আছে এইটো কথা নেক্সট আমি কি কৰি দিলাম এক দিনত কামটো কিমান জনে কৰিব এক দিনত কামটো কিমান জন মানুহে কৰিব তো 25 দিনত যদি কামটো কৰিব পাৰে 12 জন মানুহে তেতিয়া হলে এক দিনত কিমানে কৰিব বলে 25 পূৰণ 12 জন মানুহে হয় না নহয় এটোটো হ'ব মানে যেতিয়া এইটো আমি একজনৰ উলিয়াম তেতিয়া সদায় মনত ৰাখিব যেতিয়া টাইম এণ্ড ওয়াৰ্কৰ মেথছ হ'ব তেতিয়া আমি পূৰণ কৰিব লাগিব আৰু যদি বেলেগৰ হয় মানে ধৰি লওক এই মাছৰে হওক বা কিবাৰে হওক এনেকুৱা কনসেপ্ট যদি দিয়ে তেতিয়া কিন্তু ইয়াতে হৰণ কৰিব লাগে টাইম এণ্ড ওয়াৰ্কত উল্টাটো হয় ইয়াৰে গতিকে আমি গম পাই গলো 25 দিনত কামটো সম্পূৰ্ণ কৰে 12 জন মানুহে এক দিনত কামটো সম্পূৰ্ণ কৰিব কিমান জনে বলে 25 পূৰণ 12 জন মানুহে হয়নে গতিকে আমাক কৈছে কি বলে কামটো কৰিব লাগে 15 দিনত হয়নে কামটো কৰিব লাগে কিমান দিনত বলে 15 দিনত কামটো কৰে কিমান জনে এতিয়া আমি এটো হৰণ কৰি দিম কাক বলে 25 পূৰণ 12 হৰণ কি হ'ব এতিয়া বলে 15 ইবেগে কি হ'ব এতিয়া মানুহৰ সংখ্যা কি সদায় জনত থাকিব হয়নে ইমান জন মানে মানুহ এতিয়া ধুনিয়াকে আমি এইখিনি কাটাকাটি কৰি দিম চাওক প্ৰথমতে আপোনালোকে 5 ৰে কাটক বলে 5 3 গুণ 15 তাৰ পিছত এটুকো 5 ৰে কাটক 5 5 গুণ কিমান বলে 25 3 ৰে যাব 12 টুক ধইনে 3 ৰে 12 কেইবাৰ যাব বলে 4 বাৰ যাব হয়নে গতিকে এতিয়া কিমান পালো আমি তলত একনে ওপৰত থাকিল 4 আৰু 5 ন গতিকে 5 4 গুণ কিমান বলে 20 আৰু 20 টো কি হ'ব এতিয়া জন তো 20 জন মানুহ লাগিব কি কামটো সম্পূৰ্ণ কৰাতে কিমান দিনত বলে 15 দিনত তো এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে খুব সহজ হয় কোৱেশ্চন বিলাক জাস্ট আপোনালোকে ধুনিয়াকে শিকি থাকক আৰু বহুত কোৱেশ্চন আছে আপোনালোকলৈ গোটেইকেইটা কোৱেশ্চন ধুনিয়াকে কৰক এবাৰ আগবাঢ়িছো ইয়াৰ নেক্সট কোৱেশ্চন আগবাঢ়িছো নেক্সট কোৱেশ্চনটোলে আৰু একেবাৰে তাগৰা কোৱেশ্চন হয় নেক্সট কোৱেশ্চনটো বাৰু এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত বহুকেইবাৰ আহা দেখাও গৈছে যে 10 জন মানুহে এটা কাম 8 ঘণ্টাকৈ কৰি 120 দিনত কৰিব পাৰে প্ৰথমতে কোৱেশ্চনটো কি কৈছে আমাক বলে ইয়াতে চাব 10 জন মানুহ আছে তো 10 জন মানুহে কামটো কিমানকে কৰিছে 8 ঘণ্টাকে কৰিছে আৰু কেই দিনত কৰিব পাৰিছে 120 দিনত কামটো কৰিব পাৰিছে গতিকে সেই কামটো যদি এইবাৰ 10 জনৰ জায়গাত যদি মানুহটো বঢ়াই দিয়া যায় 12 জন কৰি দিয়া যায় আৰু যদি 8 ঘণ্টাৰ ঠাইত যদি 5 ঘণ্টাকে কামটো কৰে তেতিয়া হলে কামটো কৰাতে আমাক সুধিছে যে কিমান দিন লাগিব হয়নে আমাক দিনটো উলিয়াব দিছে খুব সহজে উলিয়াব পাৰিম একদম ধুনিয়াকে কৰি যাম এইটো আমি পুনৰ মানে যেটো মানে ইউনিটাৰী মেথড আছিল আমি হেইটোতে কৰিম ধুনিয়াকে আপোনালোকে শিকি থাকক যে প্ৰথমে কি কৈছে যে 10 জন মানুহ 8 ঘণ্টাকে কাম কৰে 120 দিন সময় লাগে হয়নে গতিকে আমি এনেকুৱাকে লিখিব পাৰো যে 8 ঘণ্টাকৈ কাম কৰে 8 ঘণ্টাকৈ কাম কৰে কিমান জন মানুহে 8 ঘণ্টাকে 10 জনে ন 10 জন মানুহে কিমান দিনত বলে 120 দিনত ঠিক আছে এতিয়া এই কামটো যদি 1 ঘণ্টাকে কৰে 1 ঘণ্টাকৈ কাম কৰে একজন মানুহে যদি হয় তেতিয়া হলে এই কামটো কিমান জনে হ'ব এতিয়া কিমান দিন লাগিব কামটো কৰাতে যে
8 ঘণ্টাকৈ কাম কৰে 10জন মানুহে কিমান দিন লাগিব 120 দিন লাগিব 1 ঘণ্টাকৈ কাম কৰে একজন মানুহে তেতিয়াহ'লে কিমান সময় লাগিব তো ইয়াক সময় লাগিব কিমান বোলে 8 পূৰণ 10 পূৰণ কিমান হ'ব বোলে 120 দিন হয়নে এটো হ'ব ইয়াৰ উত্তৰ যদি একজন মানুহে 1 ঘণ্টাকৈ কৰে কিন্তু আমাক কোৱেশ্চনটোত কি কৈছে বোলে 5 ঘণ্টাকৈ যদি কামটো কৰে 5 ঘণ্টাকৈ কাম কৰে কেইজন মানুহে বোলে এবাৰ 10ৰ জাগাত 12 জন হৈ গ'ল মানুহ তো 12 জন মানুহে কামটো কৰিব কৈছে গতিকে কিমান সময় লাগিব গতিকে ইমানজন মানুহ যদি কামটো কৰে সময়টো আমি কিনকে উলিয়াম বোলে ওপৰত থাকিব আমাৰ 8 পূৰণ 10 পূৰণ 120 আৰু তলত কি থাকিব এতিয়া তলত আমি লিখিব লাগিব 5 পূৰণ 12 5 পূৰণ কি হ'ব 12 ওকে এতিয়া 5 ৰে 10ক কাটিছো আমি কিবাৰ কৈছে দুইবাৰ তাৰ পিছত 12 ৰে 120 কিমান বাৰ যাব 12 10 গুণ 120 হৈ গ'ল এনসার ওলাই গ'ল এতিয়া জাস্ট আমি পূৰণ কৰিলে হ'ল কি পূৰণ কৰিম আমি বোলে এই পিনে 10 2 গুণ কিমান 20 20 8 গুণ কিমান হ'ব 20 8 গুণ 160 হ'ব হয়নে মানে 8 2 গুণ 16 16 10 গুণ 160 আমি এনেকৈ কৰিব পাৰো মানে উত্তৰটো আমাৰ ওলাই গ'ল কিমান হ'ল 160 দিন হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ বুজি পাইছে আপোনালোকে মানে যেতিয়া 12 জন মানুহ আৰু তেওঁলোকে 5 ঘণ্টাকে কাম কৰিব তেতিয়া কামটো সম্পূৰ্ণ হোৱাতে কিমান দিন সময় লাগিব 160 দিন তেওঁলোকৰ সময় লাগিব গতিকে বুজি পাইছে আপোনালোকে তো এইবাৰ আগবাঢ়িছো ইয়াৰ নেক্সট এটা কোৱেশ্চন সো আমি নেক্সট কোৱেশ্চন তুলি আৰু খুব সুন্দৰ এটা কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকৰ পৰীক্ষাত জেনেৰেলি আহিব গতিকে ইয়াতে কোৱেশ্চনটো কি লৈছো মই এ এটা কাম 15 দিনত কৰিব পাৰে আৰু সেই কামটো বিক কৰিবলৈ সময় লাগে কিমান দিন 12 দিন হয়নে দুয়ো লগ হৈ কামটো কৰিলে কিমান দিন সময় লাগিব আমাক সুধিছে গতিকে খুব সুন্দৰ হয় আৰু খুব ধুনীয়াকৈ আপোনালোকক মই এক্সপ্লেইন কৰিম এইটো আমি ট্ৰেডিশনেল মেথডত নিহিকো কাৰণ বহুত দীঘলীয়া হ'ব যদি আমি তেনেকৈ শিকিব যাও ধুনীয়াকৈ শৰ্ট ট্ৰিক্সত আপোনালোকক মই শিকাই দিম যাতে আপোনালোকে একদম কম সময়ৰ ভিতৰতে শিকিব পাৰে তাৰ আগত আপোনালোকে কিছু কথা জানিব লাগিব চাও যে যেতিয়া টাইম এণ্ড ৱৰ্কৰ মেথছবিলাক আমি কৰোঁ তেতিয়া টাইম এণ্ড ৱৰ্কে আমাক জেনেৰেলি কি বুজায় চাওক যে ধৰি লওক আপোনালোকৰ হাতত নিৰ্দিষ্ট এটা টাইম আছে তো সেই টাইমটোত আপুনি যি কামটো কৰিব আপোনাৰ প্ৰথমে আমি চাব লাগিব যে আপোনাৰ কামটো কৰাৰ দক্ষতা কিমান আছে আপোনাৰ এফিচিয়েন্সি কিমান আছে টাইমটোৰ লগত যেতিয়া আপোনাৰ সেই কাম কৰা এফিচিয়েন্সিটো আমি পূৰণ কৰি দিম তেতিয়া আমি কি পাম টোটেল কামটো পাম বা ৱৰ্কটো আমি পাই যাম গতিকে আমি এনেকৈ মুখস্থ ৰাখিব পাৰোঁ যে টাইম ইনটু এফিচিয়েন্সি ইকুৱেল টোটেল ৱৰ্ক এই বস্তুটো আপোনালোকে ধুনীয়াকৈ মুখস্থ ৰাখিব লাগিব এতিয়া মই এইটো বস্তু বুজাই দিছোঁ চাব কেনেকুৱাকৈ মানে ধৰি লওক আপুনি কিমান কাম কৰিব লাগে আপোনাক মই কাম দিছোঁ 20 ওকে আপোনাক মই 20 কাম দিছোঁ আৰু আপোনাক মই কৈছোঁ যে এই 20 কামটো আপুনি 10 দিনত কৰিব লাগে গতিকে আপোনাৰ এফিচিয়েন্সি কিমান হ'ব মানে আপুনি এক দিনত কিমান কাম কৰিব লাগিব বোলে আপুনি এক দিনত 2 কাম কৰিব লাগিব বাস এইটোৱে হয় কনসেপ্ট মানে 10 দিন আপুনি 2 কে কাম কৰিলে টোটেল কাম কিমান কৰিব 20 কাম কৰিব মানে টাইম ইনটু এফিচিয়েন্সি ইকুৱেল আপোনাৰ টোটেল ৱৰ্কটো আহি যাব গতিকে এই কনসেপ্টটোৰ দ্বাৰা আমি শিকি ল'ম ইয়াতে আমাক কি কৈছে বোলে এ কি কৰিছে এটা কাম এ কৰাতে সময় কিমান লাগিছে আমাক 15 দিন সময় লাগিছে ওকে তাৰ পিছত সেই একেই কামটো বি কৰিবলৈ গ'ল এবাৰ বি কিমান দিন সময় লাগিছে বোলে 12 দিন সময় লাগিছে এতিয়া চাওক কাম কিন্তু এটাই তো এটা কামে এও কৰিছে এটা কাম বিও কৰিছে এতিয়া টাইম কিন্তু বেলেগ বেলেগ লাগিছে কিয় লাগিছে এওঁলোকৰ কাৰ্যক্ষমতাৰ কাৰণে লাগিছে কাৰণ সকলোৰেতো কাম কৰিব পৰা ক্ষমতা একে নাথাকে হয়নে নহয় কিছুমানে হয়তো বেছিকৈ কাম কৰিব পাৰে কিছুমানে হয়তো কমকৈ কাম কৰিব পাৰে হয়নে নহয় গতিকে ইয়াক আমি কি কৰিব লাগিব পোন প্ৰথমতে এটা নিৰ্দিষ্ট কামটো দি ল'ব লাগিব যে ইমানখিনি কাম কৰিছে সেইটো আমি কেনেকৈ দিম যে এ আৰু বি কামটো 15 দিন আৰু 12 দিনত কৰে বুলিহে আমাক কুৱেশ্যনে দিছে কিন্তু তেওঁলোকে কিমান কাম কৰিব তেওঁলোকৰ টোটেল যিটো কাম সেইটো কিমান হ'ব সেইটো আমাক দিয়া নাই তো সেইটো আমি নিজে উলিয়াই ল'ব লাগিব কেনেকৈ উলিয়াম যে ইয়াতে আমাক টাইমটো দিয়া আছে হয়নে ইয়াতে আমাক টাইম দিয়া আছে আৰু আমি উলিয়াব লাগে কি এতিয়া এই যেটো ওয়ার্ক টোটাল যেটো ওয়ার্ক টোটাল ওয়ার্কটো আমি ধুনিয়াকে উলিয়াম তাৰ পিছত আমি এফিচিয়েন্সিটো উলিয়াব পাৰিম গতিকে কেনেকৈ উলিয়াম চাওক পোন প্ৰথমে আপোনালোকে ইহত দুয়োটাৰে এলসিএমটো ল'ব মানে 15 আৰু 12 ৰ আপোনালোকে লখাগুটো ল'ব নিশ্চয় সকলে জানে হয় না নহয় গতিকে 15 আৰু 12 ৰ লখাগু কিমান হ'ব বোলে 60 হ'ব এটো আমি 60 টো কি পালো টোটাল কাম মানে 60 কাম কৰিব লাগিব এ 60 কাম কৰিব লাগিব বিও মানে 60 টো হৈছে কাম তো 60 কাম কৰতে এক লাগিছে সময় কিমান দিন 15 দিন আৰু এই 60 কাম কৰতে বিক লাগিছে কিমান দিন সময় লাগিছে 12 দিন গটিকে কাৰ্যক্ষমতা কিমান হ'ব বলে এক দিনত কিমান কৰিব পাৰিছে এ 15 দিনত যদি 60 কৰে তো এক দিনত 4 নকৰিব কামটো বলে 4 কৰিব ঠিক আছে আৰু বি কিমান কৰিব এক দিনত ই বি 60 কামটো 12 দিনতে কৰিব পাৰছে গতিকে এক দিনত বি কিমান কাম কৰিব বলে এক দিনত বি কাম কৰিব কিমান 5 কাম কৰিব আমি কি পালো এইটো পালো আমি
এইটো পালোঁ আমি কিমান টাইমটো যিটো কুৱেশ্যনত গিভেন থাকে আৰু এইটো কি হ'ব এতিয়া তেওঁলোকৰ টোটেল কাম চাওক আপোনালোকে 5 12 গুণ 60 4 15 গুণ 60 মানে মিলিছে আমাৰ এই সূত্ৰটোৰ দ্বাৰা এতিয়া আমাক কুৱেশ্যনটো কি কৰিছে যে যদি দুয়ো লগ হৈ কামটো কৰে টোটেল কাম কিমান কৰিব লাগিব বোলে টোটেল কামটো 60 কাম কৰিব লাগিব হয়নে দুয়োটাই লগ হৈ যদি এবাৰ 60 কামটো কৰে তো দুয়োটাই লগ হৈ কৰিলে তেওঁলোকৰ কিমান দিন লাগিব তেওঁলোকে দুয়ো লগ হৈ এক দিনত কিমান কাম কৰিব পাৰে বোলে এটাই 4 এটাই 5 তো দুয়োটাই লগ হৈ এক দিনত কিমান কাম কৰিব বোলে এক দিনত দুয়োটাই লগ হৈ 9 কাম কৰিব কাৰণ এইটোত এ কৰিছে 4 বি কৰিছে 5 গতিকে দুয়োটাই লগ হৈ যদি কামটো কৰে এক দিনত তেওঁলোকৰ 9 কাম কৰা নাযাব ডেফিনেটলি যাব হয়নে নহয় তেওঁলোকে টোটেল কাম কিমান কৰিব লগা আছে বোলে 60 কাম কৰিব লগা আছে গতিকে কেইদিন সময় লাগিব 9 ৰে আমি 60 হৰণ কৰি দিলে হৈ গ'ল আমি এটো কিমান পাম যে 9 6 গুণ কিমান হ'ব 9 6 গুণ 54 হ'ব হয়নে গতিকে তাৰ পিছত আপোনালোকে 9 টো আপোনালোকে ধুনিয়াকে ওপৰত কি থাকিব 9 ৰ ওপৰত 9 6 গুণ 54 6 হ'ব ন গতিকে আমি এটো লিখিব পাৰো গতিকে ইয়াক আমি সৰু কৰিব পাৰো 3 ৰে যাব 3 2 গুণ 6 3 3 গুণ 9 গতিকে আমি লিখিব পাৰো 6 সমস্ত 3 ভাগৰ 2 দিন ঠিক আছে আমি এনেকৈ উত্তৰ লিখিব পাৰো আৰু যদি উত্তৰটো মানে দিন ঘণ্টা তেনেকৈ দিয়া থাকে তেতিয়াহলে আপোনালোকে এই সমস্তটো ঘণ্টালৈকে লৈ যাব পাৰে কাৰণ এক দিনত কেই ঘণ্টা 24 ঘণ্টা গতিকে কি বুলি কয় 3 ৰে 24 কাটিলে 8 বাজ যাব 2 আছে 8 2 গুণ 16 গতিকে 6 দিন 16 ঘণ্টা ঠিক এনেকুৱা এটা এনসাৰ ওলাই যাব আপোনালোকে চাব এনসাৰটো কোড দিয়া আছে যদি ঘণ্টাত আছে তেতিয়াহলে ঘণ্টালৈকে লৈ যাব জেনাৰেলি ইয়াতে থাকিব পাৰে ইয়াত থাকিলে তো ভালে কথা ইয়াত এনসাৰ ওলাই গল ঠিক আছে তো নেক্সট কোৱেশ্যনটো চাওক নেক্সট কোৱেশ্যনটো ইম্পৰ্টেন্ট কোৱেশ্যন হয় নেক্সট কোৱেশ্যনটো আমাক কি কৈছে চাব এ আৰু বি এটা কাম ক্ৰমে 8 দিন আৰু 14 দিনত কৰিব পাৰে দুয়োজনে লগ হৈ কামটো কিমান দিনত কৰিব সেম কোৱেশ্যন মই কিয় সেম কোৱেশ্যন লৈছো যাতে কনসেপ্টটো ক্লিয়াৰ কৰিব পাৰে সকলোৱে চাওক এ কামটো কেই দিনত কৰিছে বোলে 8 দিনত কৰিছে একেই কাম বি কেই দিনত কৰিছে বোলে 14 দিনত কৰিছে তো টোটেল কাম আমি হতক এটা দি দিম টোটেল কাম দিব লাগিলে কি লাগিব সদায় এলসিএম দিব লাগিব গতিকে কি বুলি কয় 8 আৰু 14 ৰ এলসিএম কিমান হ'ব বোলে 56 হ'ব আমি সকলোৱে জানো হয় নে নহয় এতিয়া চাওক যে 56 কাম এ কৰিছে 8 দিনত 56 কাম বি কৰিছে 14 দিনত গতিকে এৰ এফিচিয়েন্সি কিমান হ'ব বোলে এৰ এফিচিয়েন্সি হ'ব 8 7 গুণ 56 হয়নে 7 হ'ব এৰ এফিচিয়েন্সি তাৰ পিছত বিৰ এফিচিয়েন্সি কিমান হ'ব 14 কিমান গুণ 56 বোলে 14 4 গুণ 56 মানে আমি গম পাই গলো এৰ যেটো কাম কৰিব পাৰা ক্ষমতা সেইটো 7 আছে বিৰ যেটো কাম কৰিব পাৰা ক্ষমতা সেইটো 4 আছে গতিকে দুয়োটাই লগ হৈ কিনে কিমান কাম কৰিব 7 আৰু 4 মানে 11 কাম দুয়োটাই এক দিনত কৰিব পাৰে টোটেল কাম কিমান কৰিব লগা আছে বোলে 56 কাম কৰিব লগা আছে কেই দিন লাগিব ধুনিয়াকে কৰিব পাৰে এতিয়া 11 5 গুণ কিমান বোলে 55 বাকি কিমান ৰল বোলে 1 তো তলত থাকিব কিমান 11 গতিকে 5 সমস্ত 11 ভাগৰ এক দিন কি লাগিব ইয়াতে সময় লাগিব এনসাৰ ওলাই গল বুজি পাইছে সকলোৱে একদম ধুনিয়া কোৱেশ্যন হয় মই আশা কৰিছো সকলোৱে বুজি পাব লাগে এনেকুৱা ধৰণৰ কোৱেশ্যনে পৰীক্ষাত আহিব আপোনালোকৰ নেক্সট কোৱেশ্যনটো চাওক এইটো ইম্পৰ্টেন্ট কোৱেশ্যন এই কোৱেশ্যনটোত আমাক কি দিছে চাব যে এ আৰু বি লগ হৈ এটা কাম 16 দিনত কৰিব পাৰে প্ৰথমে তেওঁলোকে লগ হৈ কৰিছে লগ হৈ কৰাতে কিমান সময় লাগিছে 16 দিন লাগিছে তাৰ পিছত যে সেই কামটো যেতিয়া এ অকলে কৰিব এক কিমান দিন সময় লাগে 24 দিন লাগে গতিকে যদি সেই কামটো বি অকলে কৰে তেতিয়াহলে বি কিমান দিন সময় লাগিব এইটো আমি ধুনিয়াকে কৰিম একেই প্ৰসেস একেই ফৰ্মুলা আমি ইউজ কৰিম প্ৰথমতে চাব এ আৰু বি দুয়ো লগ হৈ কৰিছে কামটো কেই দিন লাগিছে 16 দিন লাগিছে তাৰ পিছত এ যদি কামটো অকলে কৰে এক কিমান দিন সময় লাগে 24 দিন সময় লাগে হয়নে এতিয়া দুয়োটাৰে আমি এলসিএম লম এলসিএম ললে কি হ'ব 16 আৰু 24 ৰ এলসিএম কিমান হ'ব জানে সকলোৱে এলসিএম লব 48 হ'ব হয়নে এলসিএম 16 3 গুণ 48 24 গুণ 48 ঠিক আছে বাৰু তো এতিয়া যে এ আৰু বি ইহত দুটাৰ এফিচিয়েন্সি কিমান হ'ব ইহত দুটাৰ এফিচিয়েন্সি 3 হ'ব মানে এ আৰু বি দুয়োটাৰে যেতিয়া এফিচিয়েন্সিটো যোগ কৰি দিম তেতিয়া তেওঁলোকৰ এফিচিয়েন্সিটো কিমান পাম 3 পাম ঠিক আছে আৰু যেতিয়া এৰ নিৰ্দিষ্টকে অকলে এফিচিয়েন্সিটো উলিয়াম তেতিয়া কিমান পাম বোলে 2 পাম ঠিক আছে হয়নে নহয় 24 2 গুণ 48 এতিয়া চাওক যে এৰ অকলে নিজৰ কাম কৰিব পৰা ক্ষমতা কিমান আছে 2 আছে তাৰ পিছত এৰ লগত যদি বি লগ হৈ যায় তেতিয়া তেওঁলোকৰ দুইজনৰ মিলি কাম কৰিব পৰা ক্ষমতাটো 3 হৈ যায় এর অকলে 2 আৰু বিৰ লগত লগ হলে 3 হয় গতিকে বিৰ কাৰ্যক্ষমতা কিমান হ'ব বিৰ যেটো এফিচিয়েন্সি বিৰ এফিচিয়েন্সিটো কিমান হ'ব বলে 1 হ'ব কিয় 1 হ'ব বলে এ অকলে 2 কৰিব পাৰে আৰু দুয়োজনে লগ হলি 3 কৰিব পাৰে গতিকে বি কিমান কৰিছে মাজত আহি কিনে বলে 1 কৰিছে গতিকে বিৰ যদি কাৰ্যক্ষমতাটো 1 হয় টোটেল কাম আছে আমাৰ 48 গতিকে এক দিনত তেও 1 হে কৰিব পাৰে তো 48 কাম কৰাতে কিমান দিন সময় লাগিব বলে 48 দিনে লাগিব হয়নে নহয় কিমান দিন সময় লাগিব বলে 48 দিন লাগিব কাক এটো কাম কৰিব লাগিলে সময় লাগিব বি হয়নে ক্লিয়াৰ হৈ গৈছে
কনসেপ্ট ধুনিয়াকে ক্লিয়াৰ হৈ গৈছে প্ৰতিটো কনসেপ্টে ধুনিয়াকে ক্লিয়াৰ কৰিব বহুত গুৰুত্বপূৰ্ণ হয় এনেকুৱা ধৰণৰ কনসেপ্ট বিলাক নেক্সট কোৱেশ্চনটো চাব আপোনালোকে খুব সুন্দৰ কোৱেশ্চন হয় নেক্সট কোৱেশ্চনটো ইয়াত মই নেক্সট কোৱেশ্চনটো কি লৈছো যে এ বি আৰু সি এ এটা কাম ক্ৰমে এবাৰ 10 দিনত 12 দিনত আৰু 15 দিনত কৰিছে কোনে কৰিছে এ বি আৰু সি এ গটিকে সেই কামটো যদি তিনিওটাই লগ হৈ কিনে কৰে তেতিয়া তেওঁলোকক কিমান সময় লাগিব একদম সেম দুটাত যেনেকৈ কৰিছিল তিনটাটো আমি একে কৰিম মানে এ কামটো কৰিছে কিমান দিনত 10 দিনত সেই কামটো বি কৰিছে কিমান দিনত বলে 12 দিনত সেই কামটো সি কৰিছে কিমান দিনত বলে 15 দিনত এতিয়া 10 12 আৰু 15 লখাগু ল'ব লাগে 10 12 15 লখাগু আমি জানো সকলোৱে 60 হ'ব হ'ব গটিকে এতিয়া আমি এফিচিয়েন্সিটো উলিয়াই লম তেওঁলোকৰ কাম কৰিব পৰা ক্ষমতা উলিয়াই লম যে 10 দিনত যদি এ 60 কাম কৰিব পাৰে এক দিনত এ কিমান কাম কৰিব বলে এক দিনত এ 6 কাম কৰিব 60 কাম কৰতে বিগ যদি 12 দিন সময় লাগে এক দিনত কিমান কৰিব বলে 5 কাম কৰিব হয় নে নহয় আকৌ 60 কাম কৰতে 6 যদি 15 দিন সময় লাগে এক দিনত কিমান কাম কৰিব বলে 4 কাম কৰিব ওকে ইমানলৈকে ধুনিয়াকে ক্লিয়াৰ হৈ গৈছে টোটাল কাম কিমান কৰিব লগা আছিল 60 কাম কৰিব লগা আছিল আমি তেওঁলোকৰ নিজা নিজাকে কাম কৰিব পৰা ক্ষমতা গম পাই গলো এ 6 বি 5 সি 4 গটিকে তিনিওটাই লগ হৈ কিনে কামটো কৰিলে এক দিনত তেওঁলোকে কিমান কাম কৰিব পাৰিব বলে 6 4 10 10 5 15 তাৰ মানে তিনিও যদি লগ হৈ এক দিনত তেওঁলোকে 15 কাম কৰিব পাৰে তেওঁলোকে কিমান কাম কৰিব লাগে লগ হৈ বলে 60 কাম কৰিব লাগে তো কেইদিন লাগিব 15 4 গুণ 60 তো এনসার ওলাই গল আমাৰ কিমান বলে 4 দিন হৈ গল ক্লিয়াৰ আমি কিমান দিন সময় পালো ইয়াতে 4 দিন সময় পালো মানে 4 দিনত তিনিওটাই লগ হৈ কিনে কামটো কৰিব পাৰিব একদম সম্পূৰ্ণকে বুজি পাইছে সকলোৱে একদম ধুনিয়াকে বুজি পাইছে যদি কিবা ডাউট আছে বা যদি কিবা কনফিউজন আছে আপোনালোকে কমেন্টত কমেন্ট কৰি সুধিব মানে ডেফিনেটলি যদি পাৰো মানে একচুয়ালি কি হয় সময় অকমান কমকে পাইছো এইকেদিন তথাপিও মই চেষ্টা কৰিম আপোনালোকৰ ডাউট সমূহ মই মানে বুজাই দিবলে আৰু এই সেগতে আপোনালোকক এটা কথা কইলো যে মই বিশেষভাৱে অসম পুলিচৰ এই যেটো এবি ইউবি হক এপিআৰ হক বা গাইডমেনৰ হ'ব এই যেটো এক্সাম হ'বলে গৈ আছে কম্বাইন এক্সাম হ'ব গম পাইছে নিশ্চয় সকলোৱে এই এক্সামটোৰ বাবে স্পেশালি এটা মেথছৰ ক্লাস কৰি আছো যেটো মানে আপোনালোকে তাত ফিজ দিব লাগিব সেই ক্লাসটো কৰিব লাগিলে আৰু তাত কি হয় একদম বেসিক যিখিনি কনসেপ্ট সেই বেসিক কনসেপ্টখিনি আমি তাত আলোচনা কৰি আছো মানে এনেকুৱা বহুত মানুহ আছে যিসকলে মেথছক ভয় কৰে মেথছৰ তেওঁলোকৰ একদম আইডিয়া নাই গতিকে তেনেকুৱা মানুহখিনিৰ বাবে মই নিজেই এটা বেসিক লেভেলৰ মেথছৰ কোৰ্স লৈ আহিছো যেটো কোৰ্সত গণিতৰ প্ৰতি ভয় একদম নোহোৱা কৰি দিম আৰু গণিত তেওঁলোকৰ অকমান ভাল লগা লৈ পৰিৱৰ্তন কৰি দিম আৰু তাত যদি আপোনালোকে আহিব খোজে তেতিয়া হলে আপোনালোকে আহিব পাৰে যোগাযোগৰ নম্বৰ ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা আপোনালোকে আহিব পাৰে এতিয়া বন্ধুসকল আমি ইয়াৰ নেক্সট যেটো কনসেপ্ট নেক্সট কনসেপ্টলৈকে ধুনিয়াকে গৈ আছো আৰু তাৰ আগত আপোনালোকে ধুনিয়াকে এটা এডভাৰটাইজ আখাৰীৰ এপিএসসি ইউপিএসসি কোচিং ইনষ্টিটিউচন ভদ্ৰা আইএছ একাডেমি অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ-ছাত্ৰী এপিএসসি প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ এপিএসসি মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ-ছাত্ৰী এপিএসসি পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইএছ একাডেমিলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰা আইএছ একাডেমিলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 8638391721 বন্ধুসকল পুনৰ আগবাঢ়িছো আমি অন্য এটা গুৰুত্বপূৰ্ণ কোৱেশ্চনলৈ আৰু খুব সুন্দৰ কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চনে পৰীক্ষাত টপকি যায় নিশ্চয় আপোনালোকেও দেখিছে বিভিন্ন ধৰণৰ কোৱেশ্চন পেপাৰ বিলাক যে এ বি আৰু সি এটা কাম ক্ৰমে 6 দিন 9 দিন আৰু 18 দিনত কৰিব পাৰে ধুনিয়াকে আমি লিখি লৈছো এ কামটো কিমান দিনত কৰিছে 6 দিন বি কামটো কৰিছে নে কিমান দিন 9 দিন আৰু সি কামটো কৰিছে কিমান দিনত বলে 18 দিনত এতিয়া কি কৰিছে যে যদি সেই কামটো কেৱল এ আৰু বি কৰে যদি কামটো তিনিওটাই নকৰি কিনে কেৱল যদি এ আৰু বি কামটো কৰিব লাগে তেতিয়া কিমান দিন সময় লাগিব হয়নে গটিকে তিনিওটাকে আমি এটা কাম দি দিম তো 6 9 আৰু 18 আমি লখাগু লৈ লম এতিয়া চাওক 6 ৰে 18 বিভাজ্য হয় 9 ৰে 18 বিভাজ্য হয় গটিকে আমি ক'ব পাৰো 18 টো ইয়াৰ এলসিএম হ'ব হয়নে গটিকে লখাগু আমি পাই গলো কিমান 18 গটিকে 18 কামটো কৰাতে এক কিমান দিন সময় লাগিব বলে 3 দিন সময় লাগিব 18 কাম কৰাতে বিক কেইদিন সময় লাগিব 2 দিন সময় লাগিব আৰু 18 কাম কৰাতে সিক কেইদিন সময় লাগিব 1 দিন সময় লাগিব এটো আমি কি পালো এফিচিয়েন্সি পালো হয়নে টোটাল কাম কিমান আছিল 18 কাম টোটাল আছিল এতিয়া আমাক কোৱেশ্চনটো কি কৰিছে বলে কামটো কৰিব লাগিব কেৱল এ আৰু বি তো তেওঁলোকে লগ হৈ এক দিনত কিমান কৰিব পাৰে এ কৰিব পাৰে 3 বি কৰিব পাৰে 2 তো দুটাই লগ হৈ কিমান কৰিব এক দিনত বলে 5 কৰিব 18 টোটাল কাম আছে এক দিনত দুটাই 5 কৰিব পাৰে গতিকে এইটো আপোনালোকে এতিয়া হৰণ কৰি দিয়ক ধুনিয়াকে কিমান হ'ব বলে 5 3 গুণ 15 তাৰ পিছত ইপিনে 5 ভাগৰ কি হ'ব 15 3 18 তো 3 সমস্ত 5 ভাগৰ
3 দিন হ'ব ইয়াৰে শুদ্ধ উত্তৰ ক্লিয়াৰ একদম কনসেপ্ট ধুনিয়াকে ক্লিয়াৰ কৰিব পাৰিছে বহুত সহজ হয় মাথো আপোনালোকে ধুনিয়াকে শিকি থাকক একদমে আপোনালোকৰ মেথছৰ আইডিয়া বহুত বেছি ওপৰলৈকে উঠাই দিম মাথো ধুনিয়াকে ক্লাছবিলাক কৰিব সকলোৱে প্ৰতিটো কোৱেশ্চনে যদি আপোনালোকে মানে এক্সামত কৰিব পাৰে তাৰ বাবে যিমান পাৰো সিমান আপোনালোকক সহজকে মই বস্তুবিলাক বুজাই দিবলৈ যত্ন কৰি থাকিম চাওক নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো আৰু নেক্সট কোৱেশ্চনটো মই ইয়াতে কি লৈছো চাব যে কোনো এটা কাম A আৰু B লগ হৈ 15 দিনত তাৰ পিছত B আৰু C লগ হৈ 10 দিনত তাৰ পিছত C আৰু A লগ হৈ কিনে কামটো কৰিছে 12 দিনত গটিকে তিনিও লগ হৈ কামটো কৰিলে কেই দিন লাগিব অকমান নেক্সট লেভেলৰ কোৱেশ্চন দিয়ক এটো মানে কেনেকুৱা আপোনালোকে অকমান কনসেপ্টটো বুজিব লাগিব পুনৰ মই একবাৰ কোৱেশ্চনটো কৈ দিছো চাব যে কোনো এটা কাম আছে সেই কামটো যদি A আৰু যদি B ইহত দুটা যদি লগ হৈ লয় তেতিয়া হলে কামটো কৰাতে তেওঁলোকৰ 15 দিন সময় লাগিব যদি কামটো কৰাতে B আৰু C লগ হয় যে B আৰু C যদি কামটো কৰাতে লগ হয় তেতিয়া 10 দিন সময় লাগিব হয়নে আকৌ এই কামটোৱে যদি ইবাৰ আৰু C আৰু A লগ হ'ব যায় তেতিয়া তেওঁলোকক কিমান সময় লাগিব 12 দিন সময় লাগিব ঠিক আছে গটিকে আমাক কৈছে কামটো কৰাতে যদি ইবাৰ তিনিওটাই কৰে তিনিও যদি কামটো কৰে তেতিয়া কেই দিন লাগিব আমাক হেতু সুধিছে চাব ধুনিয়াকে বুজাই দি আছো যে যেতিয়া কামটো A ৰ লগত B থাকিব দুটাই যেতিয়া লগ হৈ কিনে কামটো কৰিব তেতিয়া কেই দিন লাগিব বুলি কৈছে বলে 15 দিন লাগিব বুলি কৈছে ধুনিয়াকে শিকি থাকক দিয়ক যেতিয়া B আৰু C কামটো কৰিব তেতিয়া কেই দিন লাগে বুলি কৈছে বলে 10 দিন হয়নে কৈছে আমাক এনেকে নেক্সট যেতিয়া C ৰ লগত A লগ হ'ব তেতিয়া কামটো কৰাতে কিমান দিন বলে তেতিয়া কামটো কৰাতে সময় লাগিব 12 দিন ওকে এইখিনিলৈকে আমি বুজি পাইছো এতিয়া ইহতক আমি এটা কাম দি দিম মানে এলসিএমটো আমি এতিয়া ইহতৰ পৰা লৈ লম ঠিক আছে ইহতৰ পৰা আমি এতিয়া এলসিএমটো লৈ লম কিমান হ'ব 15 12 আৰু 10 ৰ এলসিএম 60 হ'ব হয়নে তো চাওক এতিয়া যে টোটাল কাম আছে 60 তো 60 কামটো এই 60 কামটো যেতিয়া A আৰু B লগ হৈ কৰে তেতিয়া তেওঁলোকৰ 15 দিন লাগে গতিকে A আৰু B লগ হৈ কৰাতে কেই দিন লাগিব বলে 4 মানে তেওঁলোকৰ কি এটো এফিচিয়েন্সি মানে 15 দিন লাগিছে 60 কাম কৰাতে গতিকে এক দিনত কিমান কাম কৰিছে বলে 4 কাম কৰিছে তাৰ পিছত B আৰু C এক দিনত কিমান কাম কৰিছে বলে 10 দিন লাগিছে 60 কাম কৰাতে তো তেওঁলোকৰ এফিচিয়েন্সি কিমান হ'ব বলে 6 তাৰ পিছত C আৰু A কেই দিন লাগিছে 12 দিন লাগিছে তেওঁলোকৰ এফিচিয়েন্সি কিমান হ'ব এতিয়া তো তেওঁলোকৰ এফিচিয়েন্সি হ'ব কিমান বলে 5 গম পাই গলো আমি তো A B C তেওঁলোকৰ এফিচিয়েন্সি বিলাক আমি গম পালো কিমান 6 4 10 10 পাছে কিমান বলে 15 এটা এই যেটো 15 তেওঁলোকৰ টোটাল এফিচিয়েন্সি এই টোটাল এফিচিয়েন্সি কি হৈ আছে চাব ইয়াত A দুটা আছে দেখিছে আপোনালোকে A দুইবাৰ তাত কাম কৰিছে দেখিছে তাৰপৰ B ও দুইবাৰ কাম কৰিছে হয়নে B ও কাম কেইবাৰ কৰিছে দুইবাৰ কাম কৰিছে এই এফিচিয়েন্সিটো উঠোৱাৰ কাৰণে নেক্সট C ও দুইবাৰ কাম কৰিছে তাৰ মানে আমি কি বুজিছো যে এই যেটো এফিচিয়েন্সি পাইছো আমি তিনিওটাই লগ হোৱাৰ পিছত এই এফিচিয়েন্সিটো তিনিওটাৰে ডাবল হৈ আছে মানে A ও ডাবল আছে B ও ডাবল আছে C ও ডাবল আছে গটিকে A B আৰু C ৰ যেটো অৰিজিনাল যেটো এফিচিয়েন্সি তেওঁলোকৰ নিজা যেটো এফিচিয়েন্সি এটো কিমান হ'ব সমানে ইয়াৰে আধা নহব যেহেতু ইয়াতে তেওঁলোকৰ ডাবল উঠি আছে গটিকে তেওঁলোকৰ অৰিজিনাল যেটো এফিচিয়েন্সি এটো কি হ'ব ইয়াৰে আধা হ'ব মানে 15 ৰ আধা হ'ব কিমান হ'ব 15 ৰ আধা হ'ব 7.5 হয়নে তেওঁলোকৰ অৰিজিনাল যেটো এফিচিয়েন্সি হেতু কিমান পালো আমি হেতু পালো আমি 7.5 এইটো তেওঁলোকৰ কি অৰিজিনাল এফিচিয়েন্সি গটিকে আমি গম পালো তিনিওটাই লগ হৈ কিনে কামটো এক দিনত কিমান কৰিব পাৰে 7.5 কৰিব পাৰে 7.5 কৰিব পাৰে হয়নে গটিকে টোটাল কাম তেওঁলোকৰ কিমান কৰিব লগা আছে টোটাল কাম তেওঁলোকৰ কৰিব লগা আছে 60 তেওঁলোকে কেই দিন মানে এক দিনত কিমান কৰিব পাৰে বলে 7.5 7.5 মই দশমিকটো উঠাই দিছো এতিয়া চাও 7.5 টো উঠাই কিনে সিধাই 75 লিখি দিছো এতিয়া দশমিকটো যি আমি উঠালো এতে দশমিকটো কেই ঘৰৰ আছিল এক ঘৰৰ আছিল গতিকে দশমিকটো এক ঘৰৰ পৰা উঠালে আমি 10 পূৰণ কৰিব লাগে গতিকে 7.5 ৰ লগত আমি মনে মনে 10 পূৰণ কৰি দিছো কৰাৰ লগে লগে আমি উত্তৰ কিমান পাইছো 75 পাইছো গতিকে 10 আমি ইয়াৰ লগতো পূৰণ কৰিব লাগিব বুজিছে আপোনালোকে এই যে দশমিকটো উঠাই দিলো মানে কাটাকাটি কৰাত সুবিধা হ'ব হেবে মই দশমিকটো উঠাই লৈছো যাতে প্ৰবলেম নাপায় আপোনালোকে এতিয়া চাব যে এইটো ধুনিয়াকে কাটাকাটি কৰিছো কিহেৰে কাটিছো প্ৰথমতে 5 ৰে কাটিছো 5 2 গুণ কিমান 10 হয়নে 5 ৰে 15 কিমান বা যাব 5 1 গুণ 5 5 তাৰ পিছত কি হ'ব এটো 2 25 যাব 5 5 গুণ কিমান 25 হয়নে তো আমি গম পাই গলো তলত থাকিলে কিমান 15 ওপৰত থাকিলে কিমান বলে 2 এতিয়া 15 ৰে 60 আমি ধুনিয়াকে ডাইৰেক্ট কাটিব পাৰো 15 4 গুণ কিমান বলে 60 হই এতিয়া কি থাকে তলত একনে ওপৰত আছে 4 আৰু 8 গটিকে 4 2 গুণ কিমান বলে 8 দিন কি হ'ব এতিয়া সময় লাগিব ঠিক আছে 8 দিন সময় লাগিব কামটো কৰাতে তিনিওটাই যেতিয়া কামটো লগ হৈ কিনে কৰিব যাব ঠিক আছে তিনিওটাই যেতিয়া কামটো লগ হৈ কৰিব তেতিয়া তেওঁলোকক সময় কিমান লাগিব 8 দিন লাগিব আৰু নিশ্চয় আপোনালোকে সকলোৱে ধুনিয়াকে কনসেপ্টটো বুজি পাইছে নে পোৱা নাই বুজি এনেকুৱা কোৱেশ্চনে কিন্তু পৰীক্ষাত আপোনালোকৰ আহিব গতিকে ধুনিয়াকে শিকি লওক এটা কোৱেশ্চন এবাৰ মই আপোনালোকলৈ আগবঢ়াইছো হোমৱৰ্ক হিচাপে
যদি পাৰে সকলে ট্ৰাই কৰিব কমেন্টত উত্তৰটো লিখি দিবলৈ কোৱেশ্চনটো মই বুজাই দিছো সেম কোৱেশ্চন প্ৰায় এইটোৰ দৰে মাত্ৰ এনসাৰটো আপোনালোকে বেলেগ উলিয়াব লাগে যে কোনো এটা কাম A আৰু B লগ হৈ 16 দিনত কৰে সেই একেই কামটো B আৰু C লগ হৈ কিনে 20 দিনত কৰে আৰু সেই একেই কামটো C আৰু A লগ হৈ কিনে 12 দিনত কৰে এতিয়া আমাক কোৱেশ্চনটো কৈছে যে সেই কামটো যদি A অকলে কৰিব লাগে তেতিয়া হলে A কিমান দিন সময় লাগিব বুজি পাইছে সকলে কোৱেশ্চনটো ধুনিয়া কোৱেশ্চন হয় সকলে ট্ৰাই কৰিবলৈ আৰু যদি পাৰে তো ভাল কথা কমেন্টত উত্তৰটো লিখিব নোৱাৰিলেও প্ৰবলেম নাই অহা কালিৰ ক্লাছত মই এই কোৱেশ্চনটো ধুনিয়াকৈ আপোনালোকক এক্সপ্লেইন কৰি দিম ঠিক আছে গতিকে বন্ধুসকল আজি আর ক্লাছটো দীঘলীয়া নকৰো অলৰেডি বহুত দীঘলীয়া হৈ গ'ল আৰু অহা কালি পাৰিলে গোটেই টাইম এণ্ড ৱৰ্কৰ গোটেই কনসেপ্টখিনি মানে যিখিনি ধৰি লওক এডভান্স লেভেলৰ যিখিনি কোৱেশ্চন থাকিব সেইখিনিও মই অহা কালিৰ ক্লাছত আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম মাথো আপোনালোকে ধুনিয়াকৈ প্ৰতিদিনে জ্ঞানজ্যোতি চাই থাকিব আপোনালোকৰ ABUB হওক APR ফায়াৰমেনে হওক নাইবা গাৰ্ডমেনে হওক গোটেইটো কনসেপ্ট আপোনালোকৰ ক্লিয়াৰ কৰি পেলাম জ্ঞানজ্যোতিত প্ৰমিস এইটো ঠিক আছে গতিকে সকলে ধুনিয়াকৈ এক্সামত ম্যাথছখিনি ধুনিয়াকৈ কৰিব পাৰিব মাথো শিকি থাকিব ধুনিয়াকৈ গতিকে আজিৰ ভিডিওটো দীঘলীয়া নকৰো কেনেকুৱা পালে আপোনালোকে চাই সকলে জনাব ভাল লাগিছে যদি লাইক কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজলৈ ভিডিওটো শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ আছে তেতিয়াহলে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো জ্ঞানজ্যোতিত সদায় আপোনালোকে জানিব লগা বুজিব লগা আৰু শিকিব লগা ভিডিওসমূহ আপলোড হৈ থাকে ঠিক আছে গতিকে বন্ধুসকল আজিলৈ এৰিছো অহা কালি পুনৰ আপোনালোকক অন্য এটা নতুন আৰু একদম মজাদাৰ ভিডিঅ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আয়ো অসমৰ আগশাৰীৰ APSC UPSC কোচিং ইনষ্টিটিউচন ভদ্ৰা আইএছ একাডেমি অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ-ছাত্ৰী APSC প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ APSC মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ-ছাত্ৰী APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইএছ একাডেমিলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰা আইএছ একাডেমিলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 863839172